লাখ লাখ বাংলাদেশী শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। কাৰ অধীনত অসমত সংস্থাপিত কৰিব বাংলাদেশী শৰণাৰ্থীক? অৰুণাচলত থকা চাকমা হাজংসকলক অসমত সংস্থাপিত কৰাৰ বাবে অমিত শ্বাহে দিছে নিৰ্দেশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে হৈছে আলোচনা। সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ বিস্ফোৰণ। বাংলাদেশৰ পৰা আহি বিগত 6 দশক ধৰি অৰুণাচল প্ৰদেশত শৰণাৰ্থী হিচাপে বসবাস কৰি থকা চাকমা আৰু হাজং জনগোষ্ঠীৰ লোকসকলক অসমত সংস্থাপিত কৰাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে। ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদানৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে দেশত কাৰ্যকৰী কৰা বহু চৰ্চিত নাগৰিকত্ব আইনৰ অধীনত এইসকল বাংলাদেশী নাগৰিকক অসমত সংস্থাপিত কৰাৰ গোপন প্ৰস্তুতি চলিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ বিজেপি নেতা কিৰণ ৰিজিজুৱে অলপতে ইটানগৰত সম্বোধন কৰা এক সংবাদ মেলত অসমত বিদেশীৰ বোজা জাপি দিব বিচৰা গোপন তথ্য ৰাজহুৱা কৰিছে। তেওঁ কৰা ঘোষণা অনুসৰি অৰুণাচল প্ৰদেশৰ এই বাংলাদেশী নাগৰিকখিনিক অসমত সংস্থাপিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিছে। আনহাতে কাৰ অধীনত এই লোকসকলক অসমত সংস্থাপিত কৰাৰ বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে সদৰি কৰে। ৰিজিজুৱে সংবাদ মেলত কয় যে কাৰ অধীনত এইখিনি চাকমা আৰু হাজং লোকক চৰকাৰে ভাৰতীয় নাগৰিকত্ব দিলেও অৰুণাচল প্ৰদেশ চৰকাৰে তেওঁলোকক কেতিয়াও স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নিদিয়ে। আনকি এখোজ আগবাঢ়ি গৈ তেওঁ কয় যে কা অহাৰ পিছত কোনো বিদেশী নাগৰিকে ৰাজ্যখনত নাগৰিকত্ব পাব নোৱাৰে। ৰিজিজুৱে আৰু কয় যে ইয়াত থকা এই মানুহখিনিক সংস্থাপিত কৰাৰ বাবে আমি অসম চৰকাৰৰ সৈতে আলোচনা কৰিছোঁ। গতিকে সাময়িকভাৱে মানুহখিনি ৰাখিবৰ বাবে স্থান বাছনি কৰা হ'ব। এইখিনি মানুহক য'ত সংস্থাপিত কৰা হ'ব তাত বাধা আহিব স্থানীয় মানুহৰ। গতিকে তাৰ বাবেও পেকেজৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই বিষয়ে আলোচনা কৰা হৈছে। অমিত শ্বাহেও কথা পাতিছে যাতে স্থান উলিয়াই আমাৰ চাকমা হাজংসকলক সংস্থাপিত কৰিব পৰা যায়। তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে কাৰ বিৰুদ্ধে অসমত যি সময়ত প্ৰবল জনমত গঠন হৈছিল সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কা বালবৎ হ'লে চৰাই এটাও বাহিৰৰ পৰা নাহে। তেওঁ এইদৰেও কৈছিল যে কাৰ অধীনত বৰ্তমানলৈকে মাত্ৰ এজন লোকেহে অসমত নাগৰিকত্ব বিচাৰি আবেদন জনাইছে। অথচ অৰুণাচল প্ৰদেশে বিগত 6 দশকে স্বীকৃতি নিদিয়া এই বাংলাদেশী নাগৰিকখিনিক অসমত সংস্থাপিত কৰাৰ বাবে চলা গোপন প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অসমবাসীক কোনো ধৰণে অৱগত কৰা নাছিল। কেন্দ্ৰৰ নিৰ্দেশ শিৰোধাৰ্য কৰি অসমত কাৰ জৰিয়তে বাংলাদেশীক সংস্থাপিত কৰিব বিচৰাটো ৰিজিজুৰ বক্তব্যৰ পৰাই মুকলি হৈ পৰিল। উল্লেখযোগ্য যে বাংলাদেশৰ চট্টগ্ৰামৰ পৰা ধৰ্মীয় কাৰণত অহা এই চাকমা আৰু হাজং জনগোষ্ঠীৰ লোকসকলক 1964 চনৰ পৰা 1969 চনৰ সময়ছোৱাত অৰুণাচলত আশ্ৰয় দিয়া হৈছিল। কিন্তু তেতিয়াৰে পৰা আজিলৈকে মানুহখিনিক অৰুণাচল প্ৰদেশে গ্ৰহণ কৰা নাই। মানুহখিনিক অন্য ৰাজ্যলৈ স্থানান্তৰ কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। আনকি ৰাজ্যখনত বসবাস কৰা অসমীয়া মানুহখিনিক চুবুৰীয়া ৰাজ্যখনে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। এনে অৱস্থাত অৰুণাচল প্ৰদেশত থকা বাংলাদেশী নাগৰিকৰ বোজা অসমে বহন কৰিবলৈ অগ্ৰসৰ হোৱা কাৰ্যই স্বাভাৱিকতে অসমৰ বাবে ভয়াৱহ ভৱিষ্যতৰ আগজাননী কঢ়িয়াই আনিছে।